অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 5 জানুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আদালতত SITৰ ভয়ংকৰ তথ্য দাখিল। জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰাৰ কথা স্বীকাৰ সিদ্ধাৰ্থৰ। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আদালতত SITৰ ভয়ংকৰ তথ্য দাখিল কৰিছে SITয়ে। জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰাৰ কথা স্বীকাৰ সিদ্ধাৰ্থৰ। SITৰ জেৰাত জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰাৰ কথা স্বীকাৰ কৰিছে সিদ্ধাৰ্থই। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে CJM আদালতত SITৰ ভয়ংকৰ তথ্য দাখিল কৰিছে SITয়ে। CJM আদালতত SITয়ে ভয়ংকৰ তথ্য দাখিল কৰিছে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। মহাবীৰ একুৱাত সিদ্ধাৰ্থই বিনিয়োগ কৰিছিল 1,10,00,000 টকা। সিদ্ধাৰ্থৰ পানী কোম্পানী মহাবীৰ একুৱাত সিদ্ধাৰ্থ শৰ্মাই বিনিয়োগ কৰিছিল 1,10,00,000 টকা। পেকেজ ড্ৰিংকিং ৱাটাৰ কোম্পানী মহাবীৰ একুৱাত অংশীদাৰী ব্যৱসায়ী 2জন। সিদ্ধাৰ্থৰ লগত থকা আনজন অংশীদাৰী হৈছে চেতন ধীৰাচাৰিয়া। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আদালতত SITৰ ভয়ংকৰ তথ্য দাখিল কৰিছে। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে CJM আদালতৰ ভয়ংকৰ তথ্য দাখিল কৰিছে SITয়ে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, 22 জানুৱাৰী অন্তিম দিন। আপোনাৰ নাম আহিল নে তালিকাত? 22 জানুৱাৰীৰ ভিতৰত আপুনি এই কাম সম্পূৰ্ণ কৰিব লাগিব। ফোন কৰক আৰু ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত কৰক নিজৰ নাম। যদি এতিয়ালৈকে আপোনাৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই তেনেহ'লে 22 জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব। আপোনাৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'লনে? যদি এতিয়াও আপোনাৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই তেনেহ'লে আপোনাৰ হাতত 22 জানুৱাৰীৰ আগলৈকে সময় আছে। ভোটাৰ তালিকাত নাম ভুলকৈ আহিছে নেকি? যদি ভুলকৈ আপোনাৰ নামো আহিছে তথাপিও আপুনি 22 জানুৱাৰীৰ আগত এই সংশোধনী কৰিব পাৰিব। আপোনাৰ পৰিয়ালৰ নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰক ভোটাৰ তালিকাত। যদি আপোনাৰ পৰিয়ালৰ কোনো নতুন সদস্যৰ নামো আপুনি অন্তৰ্ভুক্ত কৰিব বিচাৰে ভোটাৰ তালিকাত তেনেহ'লে আপুনি এইটো কৰিব পাৰিব 22 জানুৱাৰীৰ ভিতৰত। আপোনাৰ পৰিয়ালৰ নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰক ভোটাৰ তালিকাত। ৰাজ্যত চলি আছে ভোটাৰ তালিকা সংশোধনক লৈ বিশেষ প্ৰচাৰ অভিযান। ৰাজ্যক এতিয়া ভোটাৰ তালিকা সংশোধনক লৈ বিশেষ প্ৰচাৰ অভিযান চলি আছে। যদি আপুনি এই কাম এতিয়াও কৰা নাই, 22 জানুৱাৰীৰ অন্তিম দিন মনত ৰাখিব। 22 জানুৱাৰীৰ পাছত কিন্তু আপুনি কৰিব নোৱাৰিব। অনলাইনত আজি আপোনাৰ নাম পৰীক্ষা কৰক আৰু নিশ্চিত কৰক। আপুনি DBH নাম্বাৰ দি আপুনি অনলাইনতো ECIৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈও আপুনি পৰীক্ষা কৰি চাব পাৰে। আপুনি যদি BLOৰ ওচৰত যাব নিবিচাৰে তেনেহ'লে আপুনি মোবাইলৰ জৰিয়তে অনলাইনত ঘৰতে বহি আপোনাৰ ভোটাৰ কাৰ্ডত যিটো আপোনাৰ DBH নাম্বাৰ আছে বা আপুনি ECIৰ অফিচিয়েল ৱেবছাইটত গৈও এইখিনি কাম আপুনি কৰিব পাৰিব। আপোনাৰ নাম আছেনে নাই আপুনি পৰীক্ষা কৰিব পাৰিব। নতুনকৈ আপুনি নাম সন্নিৱিষ্ট কৰিছিলে, আপোনাৰ নাম আহিছেনে নাই সেইটো আপুনি পৰীক্ষা কৰিব পাৰিব। ফেব্ৰুৱাৰীৰ 10 তাৰিখে প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। 22 জানুৱাৰী হৈছে এই কাৰেকশ্যন বা নতুন নাম অন্তৰ্ভুক্তিৰ শেষ তাৰিখ আৰু 10 তাৰিখে ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে ফাইনেল ভোটাৰ তালিকা যিটো আছে একেবাৰে চূড়ান্ত ভোটাৰ তালিকা সেইটো প্ৰকাশ পাব। ফেব্ৰুৱাৰীৰ 10 তাৰিখে প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। গতিকে 22 জানুৱাৰীৰ আগত আপোনাৰ যিখিনি কাম ভোটাৰ তালিকাক লৈ বাকী আছে আপুনি শেষ কৰক, কাৰণ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে ফাইনেল ভোটাৰ তালিকা প্ৰকাশ পাব। দিব বিচাৰিছোঁ মহিলা উদ্যমিতা আঁচনিক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ডিমৰীয়া বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত সৰ্বমুঠ 24,768 গৰাকী হিতাধিকাৰীলৈ 10,000 টকাকৈ প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদান অনুষ্ঠানত শুভাৰম্ভ কৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 4 জানুৱাৰী তাৰিখে ডিমৰীয়া বিধানসভা সমষ্টিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
সৰ্বমুঠ 24,767 গৰাকী হিতাধিকাৰীলৈ 10,000 টকাৰ যি প্ৰথম কিস্তিৰ ধন আছে সেই প্ৰথম কিস্তিৰ ধন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰে। ডিমৰীয়া বিধানসভা সমষ্টিত 24,000 মহিলাক এই ধন বিতৰণ কৰিছে আৰু এই ধন বিতৰণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। স্ক্ৰীণত হয়তো আপোনালোকে দেখা পাইছে যে আজি ডিমৰীয়া সমষ্টিত মুখ্যমন্ত্ৰী ডক্টৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কাৰ্যসূচীত উপস্থিত হয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানৰ পাছতে মাননীয় মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক সম্বোধন কৰে। মহিলাসকলে অনাগত দিনত তেওঁলোকৰ ধন যদি যথোচিত ব্যৱহাৰ কৰে, অনাগত দিনত পৰ্যায়ক্ৰমে তেওঁলোকে চৰকাৰৰ পৰা 25,000 আৰু 50,000 টকাও লাভ কৰিব। যিসকলে নেকি 10,000 টকা পাইছে আৰু সেই 10,000 টকাৰ উপযুক্ত ব্যৱহাৰ কৰে, য'তে ত'তে ব্যৱহাৰ নকৰে, 10,000 টকা দি কিবা এটা কাম কৰে, তেনেহ'লে চৰকাৰে তেওঁলোকক জনাইছে যে অনাগত দিনত তেওঁলোকে 25,000 টকাৰ পৰা 50,000 টকাও পাব। অৰ্থাৎ দ্বিতীয় কিস্তি আপোনালোকে 25,000 টকা নিশ্চয় পাব যদি আপুনি টকাৰ সঠিক ব্যৱহাৰ কৰে, যথোচিত ব্যৱহাৰ কৰে, তেনেহ'লে আপুনি চৰকাৰৰ যি দ্বিতীয় কিস্তিৰ টকা আছে সেই দ্বিতীয় কিস্তিৰ 25,000 টকাও আপুনি চৰকাৰৰ তৰফৰ পৰা পাব। আৰু তাৰ পৰৱৰ্তী কিস্তি অৰ্থাৎ 3 নম্বৰ কিস্তি যিটো আছে, 3 নম্বৰ কিস্তিটো আপুনি 50,000 টকা চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ইতিমধ্যে অসমত এই উদ্যমিতা অভিযান লৈ মহিলাসকলৰ মাজত এটা বহুত বেছি জনপ্ৰিয় বা বহুত বেছি উৎসাহ আমি দেখিবলৈ পাইছোঁ। এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই ভাবোঁ যে অসমৰ গ্ৰাম্য অৰ্থনীতি এই আঁচনিখনে এটা নতুন পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব, এই কথাও ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ উল্লেখ কৰিছে যে অসমৰ গ্ৰাম্য অৰ্থনীতি এই আঁচনিখনে এটা নতুন পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব বুলি তেওঁ বিশ্বাস কৰে। ইতিমধ্যে অসমত এই উদ্যমিতা অভিযান লৈ মহিলাসকলৰ মাজত এটা বহুত বেছি জনপ্ৰিয় বা বহুত বেছি উৎসাহ দেখিবলৈ পাইছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। এই পৰিপ্ৰেক্ষিতত তেওঁ আৰু উল্লেখ কৰে যে মহিলাসকলে যদি প্ৰথম কিস্তিৰ ধন যথোচিতভাৱে ব্যৱহাৰ কৰে তেনেহ'লে দ্বিতীয় কিস্তিৰ 25,000 টকা আৰু তৃতীয় কিস্তিৰ 50,000 টকাও মহিলাসকলক বিতৰণ কৰা হ'ব। তেওঁ ডিমৰীয়া বিধানসভা সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ অন্তৰ্গত 24,767 গৰাকী মহিলালৈ প্ৰথম কিস্তিৰ যি 10,000 টকাৰ চেক আছে সেই 10,000 টকাৰ চেক 4 জানুৱাৰী তাৰিখে তেওঁ মহিলাসকলক বিতৰণ কৰিছে। দিব বিচাৰিছোঁ PM কিষাণক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। নতুন নিয়মেৰে এইবাৰ কৃষকে লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। 22 নং কিস্তিৰ ধন পাবলৈ আজিয়ে কৰক এই 3টা কাম। আপুনি যদি এই 3টা কাম নকৰে তেনেহ'লে 22 নং কিস্তিৰ পৰা আপুনি বঞ্চিত হ'ব। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। এই 22 নং কিস্তিৰ ধন পাবলৈ আপুনি শীঘ্ৰেই এই 3টা কাম আপোনাৰ কৰিবই লাগিব। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000 টকা। 22 নং কিস্তিত 2,000 টকা প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। আপুনিও সাজু হৈ যাওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব 22 নং কিস্তিৰ ধন। আজিয়েই কৰি লওক KYC আপডেট। আপুনি আজিয়েই KYC আপডেট কৰি লওক। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ আপুনি KYC আপডেট কৰাটো বাধ্যতামূলক। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে ইতিমধ্যে। যিসকল নেকি জালিয়াতিৰে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিছিল সেইসকল কৃষকৰ নাম ইতিমধ্যে কটা হৈছে। ভুৱা কৃষকসকলৰ নাম কৰ্তন কৰি দিয়া হৈছে। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰো 155261। এই হেল্পলাইন নম্বৰতো আপুনি কল কৰি আপোনাৰ অভিযোগ বা আপুনি যদি কিবা প্ৰব্লেমত পৰিছে তেনেহ'লে এই হেল্পলাইন নম্বৰত আপুনি কল কৰি অভিযোগ দিব পাৰিব। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000 টকা। PM কিষাণৰ 2,000 টকা প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। আৰু এই টকা পাবলৈ আপুনি KYC আপডেট কৰিব লাগিব, লেণ্ড ছেডিং কৰিব লাগিব, আপোনাৰ KYC কৰিব লাগিব আৰু আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। অতি শীঘ্ৰেই কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন। আজিয়েই কৰি লওক আপুনি KYC আপডেট। যদি এতিয়ালৈকে KYC আপডেট কৰা নাই তেনেহ'লে অতি সোনকালে আপুনি KYC আপডেট কৰি লওক। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 100 টকীয়া দাইল, চেনি আৰু নিমখ হ'ব বিনামূলীয়া। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা।
অন্ন সেৱা সপ্তাহ চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা নিৰ্বাচনৰ পিছৰে পৰা দাইল চেনি আৰু নিমখ হ'ব বিনামূলীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এতিয়া যে আপুনি 100 টকাত দাইল চেনি নিমখ সংগ্ৰহ কৰি আছে এই দাইল চেনি নিমখ নিৰ্বাচনৰ পাছৰ পৰাই বিনামূলীয়াকৈ আপুনি সংগ্ৰহ কৰিব পাৰিব শীঘ্ৰেই ৰেচনৰ হিতাধিকাৰীয়ে ৰেচন কাৰ্ডত লাভ কৰিব মিঠাতেল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শীঘ্ৰেই ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ৰেচনৰ দোকানৰ পৰা সংগ্ৰহ কৰিব পাৰিব মিঠাতেল ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীয়ে ৰেচন কাৰ্ডৰ যোগেদি পোৱা চাউলেই কেৱল বিনামূলীয়া নহয় 100 টকীয়া দাইল চেনি আৰু নিমখ হ'ব বিনামূলীয়া ৰাজ্যৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ৰেচনৰ দোকানৰ পৰা চাউলেই বিনামূলীয়াকৈ নহয় এতিয়াৰে পৰা বা নিৰ্বাচনৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে বা ঘোষণা কৰিছে যে 100 টকীয়া দাইল চেনি আৰু নিমখ হ'ব বিনামূলীয়া যি 100 টকা দি আপুনি দাইল চেনি আৰু নিমখ সংগ্ৰহ কৰি আছে সেই দাইল চেনি নিমখো বিনামূলীয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আজিৰ এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে চাব পাৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে খবৰসমূহ একেলগে সকলোৱে চাব পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক লগ পাম পৰৱৰ্তী ভিডিঅ'ত চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।